ঘৰৰ বিশেষ তিনিটা স্থানত লুকাই থাকে দৰিদ্ৰতা। আজিয়েই সলনি কৰক এই স্থান, ভাগ্য উদয় হ'ব আপোনাৰ। এই নিয়মসমূহ পালন কৰিলে পৰিৱৰ্তন আহিব ঘৰখনলৈ। প্ৰতিজন মানুহে জীৱনত যিমান পাৰে সিমান বেছি উপাৰ্জন কৰিবলৈ চেষ্টা কৰে, কিন্তু কিছু সংখ্যকে উপাৰ্জন কৰে যদিও জমা কৰিব নোৱাৰে সেই ধন। বাস্তুশাস্ত্ৰৰ মতে ইয়াৰ আঁৰত থাকে বহু কাৰণ। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত তিনিটা স্থানত দৰিদ্ৰতাই বাস কৰে বুলি বিশ্বাস কৰা হয়। দৰিদ্ৰতাৰ পৰা ৰক্ষা পাবলৈ কিছু বিশেষ ব্যৱস্থা আছে। ঘৰত থকা বিশেষ কিছুমান বস্তুৰ স্থান সলনি কৰিলে ঘৰখনলৈ বহু পৰিৱৰ্তন আহে। কি কেইটা বস্তুৰ স্থান সলনি কৰিলে দূৰ হ'ব আপোনাৰ চিন্তা? ঘৰৰ পানী টেংকি দক্ষিণ পূব দিশত থাকিব নালাগে। ই ঘৰখনৰ ক্ষতিসাধন কৰিব পাৰে। দক্ষিণ পূব জুইৰ স্থান, আৰু যেতিয়া জুইৰ ঠাইত পানী ৰখা হয় তেতিয়া জীৱনত ঋণাত্মক শক্তি আহে। ইয়াৰ ফলত ঘৰত কাজিয়া মাৰপিট বিবাদ বাঢ়ি যায়। বাস্তুশাস্ত্ৰ অনুসৰি শৌচাগাৰ ঘৰৰ উত্তৰ পূব দিশত নিৰ্মাণ কৰিব নালাগে। তেন্তে সেই ঘৰখনৰ ব্যক্তিয়ে টকাৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। অৰ্থনৈতিক বাহিৰেও স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে ঘৰৰ উত্তৰ পূব দিশত কেতিয়াও শৌচাগাৰ ৰাখিব নালাগে। নতুনকৈ ঘৰ বনোৱাৰ সময়ত লক্ষ্য ৰাখিব লাগে এই কথাবোৰ। মানুহৰ ঘৰখন সদায়ে পৰিষ্কাৰ হ'ব লাগে। এই ঘৰখনলৈ ইতিবাচকতা আনে। ঘৰৰ উত্তৰ দিশত জাবৰ থাকিলে পৰিৱেশ বিশৃংখল হৈ পৰে। ইয়ে দৰিদ্ৰতাৰ আটাইতকৈ ডাঙৰ কাৰণ। এই দিশটো ভগৱান কুবেৰৰ। সেয়ে এই দিশৰ পৰা অহা শক্তিয়ে ব্যক্তিৰ জীৱনৰ অৱস্থা নিৰ্ণয় কৰে। সেয়ে এই দিশত কেতিয়াও জাবৰ-জোথৰ ৰাখিব নালাগে। গতিকে আজিয়ে পালন কৰক এই নিয়মকেইটা আৰু লাভ কৰক প্ৰচুৰ ধন সম্পত্তি। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট।